নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ বহু ঔষধি গুণসম্পন্ন মানিমুনি শাকৰ এখন সুস্বাদু ব্যঞ্জন। এইখিনি হৈছে মানিমুনি। ইয়াতে দুবিধ আছে, বৰ মানিমুনি আৰু সৰু মানিমুনি। আচলতে সৰু মানিমুনিখিনি বেছি ঔষধি গুণযুক্ত হয়। এই সৰু মানিমুনিবিধৰ বহুতো গুণ আছে। আমি সৰুৰ পৰাই খাই আহিছোঁ। আমাৰ যেতিয়া পেটৰ অসুখ হৈছিল, আইতাই সৰুতে এনেকৈ কেঁচাই কেঁচাই মানিমুনি আনি খাব দিছিল আৰু সঁচাকৈয়ে ভাল পাইছিলোঁ। আৰু সেই অভ্যাসটো এতিয়াও ৰৈয়ে গৈছে। এতিয়াও পেটৰ অসুখ হ'লে আগতে মানিমুনিয়ে খাই লওঁ, তাৰ পাছতহে ঔষধ পাতি লওঁ আৰু ভাল নহ'লে এনেকুৱা। আৰু আজি মই মানিমুনিখিনি বনাম কাৱৈ মাছৰ সৈতে। আৰু এয়া কাৱৈ মাছখিনি বাছি কাটি ল'লোঁ আৰু হালধি সানি লৈছোঁ। আৰু এতিয়া মানিমুনিখিনি অকণমান মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। ইয়াৰ ৰসটোহে লাগিব, যিহেতু ৰসেৰে বনাম আঞ্জাখন। আৰু ইয়াতে লৈছোঁ মই নহৰু, আদা আৰু দুটা জলকীয়া। এয়া মই মিক্সিং জাৰত দি ল'লোঁ। এই মানিমুনি আৰু মাছৰ জোলখনৰ সোৱাদ কি ক'ম আৰু আমি যিহেতু সৰুৰ পৰা খাই আহিছোঁ, মানিমুনি দেখিলে আঞ্জা হওক ভাজি বনাই যেনেকৈ হ'লেও খামে আৰু এনেকুৱা। আৰু সেইবাবে এই অভ্যাসটো ৰৈ গৈছে, মানিমুনি দেখিলে যেনেকৈ নহওক খামে আৰু। তাৰপাছত এয়া মই মানিমুনিখিনি গ্ৰাইণ্ড কৰি লৈ আহিলোঁ আৰু এয়া মাছখিনি লৈ লৈছোঁ। এতিয়া কেৰাহীত তেল দি দিম আৰু মাছকেইটা আগতে ভাজি ল'ম। কাৱৈ মাছৰ সলনি যিকোনো মাছেৰে বনাব পাৰে। আজি মই কাৱৈ মাছ পাইছোঁ যিহেতু কাৱৈ মাছেৰে বনাইছোঁ। আৰু মাগুৰ মাছ, শিঙি মাছ, এইবিলাক মাছটো আৰু সোৱাদেই বেলেগ। আৰু ডাঙৰ মাছেৰেও বনাব পাৰে, বা ডাঙৰ মাছেৰে খায়ো ভাল লাগে। আৰু এয়া মই মাছখিনিত নিমখখিনি দি লৈছোঁ একেলগে। আৰু এইখিনি ভাজি হোৱাৰ পাছত ইয়াতে একেলগে মই মানিমুনি ৰসখিনি দি দিম। আৰু এয়া মাছখিনি মোৰ ভজা হৈয়ে গ'ল, এইখিনি উলিয়াই ল'লোঁ। এতিয়া মাছ ভজা তেলখিনিতে পিঁয়াজখিনি দি অকণমান সময় ভাজি ল'ম। আৰু ইয়াতে হালধিখিনিও একেলগে দি দিম তেলতে। এয়া মই হালধিখিনি দি দিলোঁ আৰু এতিয়া অলপমান সময় লৰাই ল'ম। আৰু মই এটা আলু বইল কৰি লৈছিলোঁ আৰু আলুটো এতিয়া এনেদৰে ভাঙি ল'ম। আলু নিদিলেও কথা নাই বাৰু, আঞ্জাখন এনেও খাবলৈ টেষ্টিয়ে হয়। তথাপি আলু এটা দিলে অকণমান ভাল লাগে আৰু। এয়া আলুখিনি অলপমান সময় ভাজি লোৱাৰ পাছত গ্ৰাইণ্ড কৰি লোৱা মানিমুনি ৰসখিনি দি দিলোঁ। অলপ সময় লৰাই লৈছোঁ। আৰু এইখিনি এতিয়া অলপমান গোন্ধ যোৱালৈকে উতল আহিব দিম। আৰু এয়া বাতিটোত পানী অকণমান খালি দি দিছোঁ। ইয়াতে অকণমান মানিমুনি ৰস লাগি আছিলে এইবাবে। আৰু এইখিনি এতিয়া এটা উতল অহাৰ পাছত মই পানী দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আৰু অকণমান জিৰা দি দিছোঁ সোৱাদৰ বাবে। ইয়াতে আচলতে বেলেগ মছলা একো দিব নালাগে, এনেও আঞ্জাখন সোৱাদেই হয় আৰু হেল্ডি হয় যিহেতু। কিন্তু মই অকণমান সোৱাদৰ বাবে দি দিছোঁ জিৰা, আৰু বেলেগ মছলা একো নিদিওঁ। আৰু এয়া 5 মিনিটমান উতল অহাৰ পাছত মাছকেইটা দি দিলোঁ। মাছকেইটা দিয়াৰ পাছত ঢাকন লগাই এতিয়া মই প্ৰায় 10 মিনিটমান সময় ভালদৰে উতলিব দিম। এয়া প্ৰায় 10 মিনিটমান উতল অহাৰ পাছত আঞ্জাখন ডাঠ হৈ আহিছে। আৰু ইয়াতকৈ ডাঠ কৰি নেপেলাওঁ, যিহেতু মানিমুনিৰ জোলটোহে খাই ভাল লাগে, গতিকে ইমানে হৈ যাব। আৰু ইয়াতকৈ ডাঠ কৰিলে আঞ্জাখন ভাল নালাগিব। আৰু এয়া হৈ গৈছে। এতিয়া দিলোঁ ধনিয়া পাত আৰু 1 মিনিটমান পাছত নমাই দিলোঁ। আৰু এয়া মোৰ আজিৰ কাৱৈ মাছেৰে ৰন্ধা মানিমুনিৰ জোল ৰেডি হৈ গ'ল। আৰু এয়া আজি দুপৰীয়াৰ সাজ মই এনেদৰে খালোঁ। আমাৰ ওচৰে পাজৰে থকা শাক পাচলিবোৰৰ বহুতো গুণ আছে। মানিমুনি, ভেদাইলতা, নৰসিংহ এইবিলাকৰ বহুত ঔষধি গুণযুক্ত হয়। গতিকে মাজে সময়ে খাই থাকিব লাগে। এই শাক পাচলিবোৰে বহুতো ৰোগ নিৰাময় কৰে, গতিকে খাব লাগে। আৰু বেয়া পোৱা সকলেও বেলেগ বেলেগ ধৰণে হ'লেও বনাই খাব লাগে আচলতে। আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।